নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকক স্বাগতম জনাইছোঁ আমাৰ আসাম লাৰ্ণিং হাব চেনেলটোলৈ। আৰু আজি আমি প্ৰশ্ন কিছু লৈ আহিছোঁ। সেই প্ৰশ্নসমূহৰ উত্তৰ কৈ যাম, প্ৰশ্ন আৰু উত্তৰ কৈ যাম, অপশ্যনবোৰ কৈ নাযাওঁ। খালি তোমালোকে মনত ৰাখি গ'লেই হ'ল, কাৰণ এনেধৰণৰ প্ৰশ্নবোৰ প্ৰায় আহি থকা প্ৰশ্ন হয়। 4th গ্ৰেড 3rd গ্ৰেডৰ সকলোৱে এই প্ৰশ্নসমূহ মনত ৰখাটো উচিত আৰু ইয়াৰ পৰা কমন পৰে। গতিকে সকলোৱে মনত ৰাখিবা আৰু সুন্দৰভাৱে মনত ৰাখি গ'লে সকলোখিনি তোমালোকে পাৰিবা। পলম নকৰি ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তাৰ আগতে লাইক এটা দিবলৈ নাপাহৰিবা, লাইক এটা কৰা আৰু আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰশ্ন, কোনখন ৰাজ্যত গণেশ চতুৰ্থী পালন কৰা হয়? প্ৰায় সকলোৱে জানে, তথাপি উত্তৰটো কৈ দিছোঁ, মহাৰাষ্ট্ৰ। মনত ৰাখি গ'লে হ'ল। নেক্সট প্ৰশ্ন, মধুবনী নামৰ চিত্ৰশৈলী কোনখন ৰাজ্যত প্ৰসিদ্ধ? উত্তৰ হৈছে বিহাৰ। মনত ৰাখি যাবা। নেক্সট প্ৰশ্ন, মৰু উৎসৱ ৰাজস্থানৰ ক'ত অনুষ্ঠিত হয় বুলি কৈছে? উত্তৰ হৈছে খ, জয়ছালমেৰত অনুষ্ঠিত হয়। জয়ছালমেৰ, মনত ৰাখি যাবা। নেক্সট প্ৰশ্ন, ভাৰতৰ সৰ্বপ্ৰথম কথাছবিখনৰ নাম কি? উত্তৰ হৈছে ৰাজা হৰিশ্চন্দ্ৰ। নেক্সট প্ৰশ্ন, ভাৰতৰ সৰ্বপ্ৰথম সবাক কথাছবিখনৰ নাম কি? আলাম আৰা। মনত ৰাখি যাবা, আলাম আৰা হৈছে প্ৰথম সবাক কথাছবি। বাংলা ভাষাৰ প্ৰথম কথাছবিখনৰ নাম হৈছে জামাই ষষ্ঠী। জামাই ষষ্ঠী হৈছে বাংলাৰ প্ৰথম কথাছবি। নেক্সট প্ৰশ্ন, ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট কোন চনত স্থাপন কৰা হৈছিল? উত্তৰ হৈছে 1960 চনত। নেক্সট প্ৰশ্ন, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হৈছে দিল্লী। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় কেতিয়া স্থাপন কৰা হয়? 1959 চনত। মনত ৰাখি যাবা, 1959 চনত। নেক্সট প্ৰশ্ন, ভাৰত নাট্যম কোন ৰাজ্যৰ পৰা প্ৰচলন হৈছিল? শুদ্ধ উত্তৰ হৈছে তামিলনাডু। ওড়িশী নৃত্য কোন ৰাজ্যৰ? উৰিষ্যাৰ হয়, এইটো মনত ৰাখি যাবা। কথাকলি নৃত্য কোন ৰাজ্যৰ? কেৰেলাৰ নৃত্য হয়। নেক্সট প্ৰশ্ন, কুচিপুড়ি কোন ৰাজ্যৰ নৃত্য? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অন্ধ্ৰপ্ৰদেশ, খটো। নেক্সট কুৱেশ্যন, সত্ৰীয়া নৃত্য কোন ৰাজ্যৰ? শুদ্ধ উত্তৰ হৈছে খ, অসমৰ। পৰিৱেশ কলা বিষয়ক ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰ কোনটো? শুদ্ধ উত্তৰ হৈছে সংগীত নাটক একাডেমী বঁটা। গতিকে এইটো মনত ৰাখিবা বিশেষকৈ। নেক্সট কুৱেশ্যন, সাহিত্য বিষয়ক ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰ কোনটো? শুদ্ধ উত্তৰ খটো জ্ঞানপীঠ বঁটা। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম সাহিত্যিকজনৰ নাম কি? শুদ্ধ উত্তৰ হৈছে জি শংকৰ কুৰুপ। মনত ৰাখিবা, এইটো বিশেষকৈ বহুত জৰুৰী প্ৰশ্ন হয়। নেক্সট কুৱেশ্যন, সাহিত্য একাডেমী বঁটা প্ৰচলন কেতিয়াৰ পৰা হৈছিল? শুদ্ধ উত্তৰ হৈছে 1954 চন, 1954। মনত ৰাখিবা। মেডাম মেফি উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? শুদ্ধ উত্তৰ হৈছে টাই আহোমসকলে। মনত ৰাখিবা এইটো, মেডাম মেফি কোনে পালন কৰে? আমাৰ টাই আহোমসকলে। নেক্সট প্ৰশ্ন, দূৰদৰ্শন কেতিয়া স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰ হৈছে 1959 চনত। ভাৰতৰ প্ৰথম 3D এনিমেশ্যন ছবি কোনখন? বোথ ছাইড ৰোমিঅ'। বোথ ছাইড ৰোমিঅ' হৈছে প্ৰথম 3D এনিমেশ্যন ছবি। নেক্সট কুৱেশ্যন, পুষ্কৰ মেলা ক'ত অনুষ্ঠিত হয়? শুদ্ধ উত্তৰ হৈছে ৰাজস্থানত। ৰামকিংকৰ ৰাজ্য এখন বিখ্যাত কিহৰ কাৰণে? ভাস্কৰ শিল্পীৰ কাৰণে। ৰামকিংকৰ ৰাজ্যখন কিহৰ কাৰণে বিখ্যাত? ভাস্কৰ শিল্পীৰ কাৰণে। হৰ্ণবিল উৎসৱ ক'ত হয়? নাগালেণ্ডত। জালিকাটু কি উৎসৱৰ লগত জড়িত? পোংগল। নেক্সট কুৱেশ্যন, অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত প্ৰথম ভাৰতীয় কথাছবিখনৰ নাম হ'ল মাদাৰ ইণ্ডিয়া। নেক্সট প্ৰশ্ন, অস্কাৰ পুৰস্কাৰ লাভ কৰা প্ৰথম ভাৰতীয়? ভানু আথাইয়া। মনত ৰাখিবা, ভানু আথাইয়া। নেক্সট প্ৰশ্ন, কোন চনৰ পৰা অস্কাৰ পুৰস্কাৰ আৰম্ভ হৈছিল? 1929 চনৰ পৰা। নেক্সট প্ৰশ্ন, অস্কাৰ পুৰস্কাৰ কিমানটা বিভাগত দিয়া হয়? শুদ্ধ উত্তৰ হৈছে 24টা।
2017 চনৰ শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ কোনে লাভ কৰিছিল? শুদ্ধ উত্তৰ হৈছে গেৰী অল্ডমেন। নেক্সট প্ৰশ্ন, 2017 চনৰ শ্ৰেষ্ঠ চিনেমাৰ অস্কাৰ কোনে লাভ কৰিছিল? শুদ্ধ উত্তৰ হৈছে দ্য শ্বেপ অফ ৱাটাৰ। নেক্সট প্ৰশ্ন, ভাৰত চৰকাৰে কোন চনৰ পৰা ৰাষ্ট্ৰীয় ফিল্ম পুৰস্কাৰ প্ৰচলন কৰিছিল? শুদ্ধ উত্তৰ হৈছে 1973 চন। নেক্সট প্ৰশ্ন, সত্যজিৎ ৰায়ে কিমানটা ৰাষ্ট্ৰীয় ফিল্ম পুৰস্কাৰ লাভ কৰিছিল? শুদ্ধ উত্তৰ হৈছে 32টা। নেক্সট প্ৰশ্ন, অৰ্থশাস্ত্ৰৰ ৰচক কোন? শুদ্ধ উত্তৰ হৈছে কৌটিল্য। নেক্সট প্ৰশ্ন, পঞ্চম বেদ বুলি কোৱা গ্ৰন্থখন কি? শুদ্ধ উত্তৰ হৈছে মহাভাৰত। নেক্সট প্ৰশ্ন, কোনটো উৎসৱত নাও খেল প্ৰতিযোগিতা হয়? শুদ্ধ উত্তৰ হৈছে ওনাম। নেক্সট প্ৰশ্ন, অজন্তা আৰু ইলোৰা গুহাৰ চিত্ৰবোৰ কোন ৰাজবংশৰ দিনৰ? শুদ্ধ উত্তৰ হৈছে চালুক্য। নেক্সট প্ৰশ্ন, দেৱৰাজ ইন্দ্ৰৰ হাতীটোৰ নাম কি? শুদ্ধ উত্তৰ হৈছে ঐৰাৱত। নেক্সট প্ৰশ্ন, তানচেন কোন সাম্ৰাজ্যৰ ৰাজসভাত আছিল? শুদ্ধ উত্তৰ হৈছে আকবৰ। এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, ৰবীন্দ্ৰনাথ ঠাকুৰৰ জনগণ মনৰ কোনটো স্তৱক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে লোৱা হৈছিল? শুদ্ধ উত্তৰটো হৈছে প্ৰথম, গতিকে এইটো মনত ৰাখিবা সকলোৱে। নেক্সট প্ৰশ্ন, পঞ্চতন্ত্ৰৰ ৰচক কোন? শুদ্ধ উত্তৰ হৈছে বিষ্ণু শৰ্মা। নেক্সট প্ৰশ্ন, লুচুং উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? শুদ্ধ উত্তৰ হৈছে ছিকিম। নেক্সট প্ৰশ্ন, ভাংৰা কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? শুদ্ধ উত্তৰ হৈছে পাঞ্জাৱ। লাৱনী কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? মহাৰাষ্ট্ৰৰ। নেক্সট প্ৰশ্ন, দাণ্ডিয়া কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? শুদ্ধ উত্তৰ হৈছে গুজৰাট। মোহিনী নৃত্যম নামৰ ধ্ৰুপদী নৃত্য কোনখন ৰাজ্যৰ? শুদ্ধ উত্তৰ হৈছে কেৰেলা। আৰু এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, সাৰে জাহাঁ সে আচ্ছা গীতটোৰ ৰচক কোন? শুদ্ধ উত্তৰ হৈছে মহম্মদ ইকবাল। সকলোৱে মনত ৰাখিবা, মহম্মদ ইকবাল হৈছে সাৰে জাহাঁ সে আচ্ছা গীতটোৰ ৰচক। অতি শীঘ্ৰেই নেক্সট ভিডিঅ' আহি আছে, পাৰ্ট হিচাপে বনাই গৈ আছোঁ, কাৰণ একেদিনাই গোটেইখিনি বনালে বহুত দীঘলীয়া হৈ যাব, গতিকে পাৰ্টকৈ আহি থাকিব। ভিডিঅ'সমূহ চাই গৈ থাকিবা, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন ইয়াৰ পৰাই কমন পৰিব। বহুতখিনি প্ৰশ্ন ইতিমধ্যে যুগুতোৱা হৈ গৈছে, ভিডিঅ' আকাৰে আহি আছে, তোমালোকে সকলোখিনি পাই গৈ থাকিবা। আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টোত লাইক এটা নিশ্চয় কৰি দিবা। লগ পাম অতি শীঘ্ৰেই নেক্সট ভিডিঅ'ত। ধন্যবাদ। জয় আই অসম।